বিৰতিৰ পিছত পুনৰ স্বাগতম। আজি মিচিং জনগোষ্ঠীৰ হেপাহৰ উৎসৱ আলি আই লৃগাং। ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় লোকসকলে উদযাপন কৰে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। আজিৰ দিনটোতে উদযাপন কৰা হৈছে এই হেপাহৰ উৎসৱটি। বীজ সিঁচা পৰ্ব আৰম্ভ কৰি মিচিং জনগোষ্ঠীয় ৰাইজে বছৰটোৰ কৃষি কৰ্মৰ শুভাৰম্ভণি কৰে। বীজ সিঁচা পৰ্বত গুমৰাগ আৰু অনিতমৰ তালে তালে নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰে মিচিং ডেকা গাভৰু, জীয়াৰী বোৱাৰীৰ লগতে বয়োজ্যেষ্ঠ মহিলা পুৰুষসকল। ৰাজ্যৰ মিচিং বসতি প্ৰধান অঞ্চলৰ লগতে গুৱাহাটী মহানগৰীতো পালন কৰা হৈছে মিচিংসকলৰ হেপাহৰ উৎসৱ আলি আই লৃগাং। মহানগৰীৰ জাপৰিগোগত আয়োজন কৰা হৈছে আলি আই লৃগাঙৰ বৰ্ণাঢ্য কাৰ্যসূচী। ইতিমধ্যে তৈয়াৰ কৰা মুৰং ঘৰত জনগোষ্ঠীটোৰ পৰম্পৰাগত পনীয়, আপং, পোৰা আপিন আৰু গাহৰি মাংসৰ সোৱাদ লৈ দেৱ দেৱতা ইষ্ট কুটুম্বক স্মৰণ কৰি শুভাৰম্ভ কৰে বছৰটোৰ কৃষি কৰ্ম। ৰাজ্যৰ মিচিং বসতি প্ৰধান অঞ্চলসমূহত এতিয়া উৎসাহৰ অন্ত নাই। উৎসৱৰ মধুময় আলোড়নত বুৰ গৈছে মিচিং জনগোষ্ঠীয় লোকসকল। এই মুহূৰ্তত আমি ডিব্ৰুগড়ৰ পৰিৱেশ দেখুৱাম। আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক টমাছ বুঢ়াগোহাঁইৰ সৈতে। টমাছ। হয়, আজি ফাগুনৰ প্ৰথমটো বুধবাৰ সমগ্ৰ ৰাজ্যতে মিচিং জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ পৰম্পৰাগত আলি আই লৃগাং উৎসৱ পালন কৰিছে আৰু বৰ্তমান ডিব্ৰুগড়ত উপস্থিত আছোঁ। ডিব্ৰুগড়তো এইদৰে এতিয়া আলি আই লৃগাং উৎসৱ তেওঁলোকে পালন কৰা দেখা পোৱা গৈছে আৰু পৰম্পৰা অনুসৰি যিহেতু কৃষি কাৰ্যৰ লগত সংগতি ৰাখি এই উৎসৱ পালন কৰা হয় আৰু আজিৰ দিনটো প্ৰায় তেওঁলোকে কৃষি কাৰ্য আৰম্ভ কৰে আৰু তাৰ দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মিচিং সম্প্ৰদায়ৰ লোকসকলে এতিয়া একত্ৰিত হৈ তেওঁলোকে আলি আই লৃগাং ইয়াত আয়োজন কৰিছে। ডিব্ৰুগড়ৰ কাংকা নগৰত এইদৰে এতিয়া তেওঁলোকৰ পৰম্পৰা ৰক্ষা কৰি এইদৰে আলি আই লৃগাং কাৰ্যসূচী ইয়াত উৎসৱ তেওঁলোকে পালন কৰা দেখা পোৱা গৈছে। সেই উৎসৱৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। কেমেৰা পাৰ্চন দিনেশ আছে দেখুৱাই আছে এই দৃশ্য। হয়, আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু ইয়াত লোকসকল আছে আৰু কৃষিভিত্তিক এইটো আপোনালোকৰ আলি আই লৃগাং পৰম্পৰাগত উৎসৱ ডিব্ৰুগড়তো পালন কৰিছে। আজি কি ক'ব পবিত্ৰ দিনটো? আলি আই লৃগাং হৈছে আমাৰ মিচিঙৰ জাতীয় উৎসৱ। আলি আই লৃগাঙত আপোনাৰ আলি আই লৃগাং উৎসৱৰ যোগেদি গোটেই মিচিং সংস্কৃতিৰ গোটেই হেৰিটো দেখি পায়। মিচিং সমাজখন কেনেকুৱা, ৰীতি নীতি কেনেকুৱা, আপোনাৰ গোটেই হেৰিটো দেখি পায়। আপোনাৰ সংস্কৃতিত আমাৰ কলা কৃষ্টি, সাজপাৰ, ৰীতি নীতি সকলো আমাৰ এই আলি আই লৃগাঙৰ উৎসৱতে, আলি আই লৃগাঙৰ উৎসৱৰ যোগেদি সকলোৱে হেৰি পায়। আলি আই লৃগাং হৈছে আমাৰ বৃহৎ অসমীয়া জাতিৰ ধনী কৰা চহী কৰা আমাৰ অসমীয়া মিচিং মানুহৰ সংস্কৃতি। হয়, দেখা পোৱা গৈছে এইদৰে মাটি চহকৈ তেওঁলোকে বিভিন্ন ধৰণৰ ইয়াত শাক পাচলি ৰুই তেওঁলোকে ইয়াত এই উৎসৱ পালন কৰা দেখা পোৱা গৈছে আৰু পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে চহৰৰ মাজ মজিয়াতে ডিব্ৰুগড় কাংকা নগৰত ইয়াত আলি আই লৃগাং উৎসৱ তেওঁলোকে পালন কৰিছে। যিহেতু পৰম্পৰা ৰক্ষা কৰি আপোনালোকে ডিব্ৰুগড় চহৰৰ মাজ মজিয়াত এতিয়া আলি আই লৃগাং উৎসৱ আপোনালোকে পালন কৰিছে, কি ক'ব? এতিয়া আলি আই লৃগাঙৰ ইয়াত মাংগলিক অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী। এতিয়া চাওক, আলি আই লৃগাং আলি হ'ল ইয়াত আমাৰ দুটা বস্তু আছে, আহক আমি দেখুৱাইছোঁ। ইয়াৰ আলি হ'ল আলু আৰু আই হ'ল আমাৰ বীজ। গতিকে আমাৰ দুটা বস্তু আজি ৰোপণ কৰাৰ ব্যৱস্থা কৰিছোঁ আমি। আজি প্ৰথম কাৰ্যসূচীত এয়া আলি আই আৰু এয়া হ'ল বীজ হ'ল চিট। আমি ইয়াত আজি প্ৰথম মাংগলিক অনুষ্ঠান এইটো কৰা আমি ব্যৱস্থা কৰিছোঁ আৰু তাৰ পৰ্যায়ত আমাৰ গুমৰাগ নৃত্য অনুষ্ঠিত হ'ব আৰু গুমৰাগ নৃত্যৰ ভিতৰতে আজি পৰম্পৰাভাৱে তেখেতসকলৰ কি সাজ পোছাক পৰিধান কৰিছে। এয়া হ'ল আমাৰ লিনে ডুমাৰ আৰু এয়া হ'ল লিবুগালুক আৰু এয়া হ'ল মোৰো উগনে আৰু এই মুম্বাই আমিসকলে চব ধুনীয়া ধুনীয়া গাড়ে আৰু বিভিন্ন ধৰণৰ সাজ পোছাক পৰিধান কৰিছে। এয়া আমাৰ মাংগলিক অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী আৰু আজিৰ দিনটোৰ আমাৰ কাৰ্যসূচীত আজি আমাৰ ইয়াত নৃত্য গীতৰ পৰিৱেশন কৰাৰ ব্যৱস্থা কৰিম। গুমৰাং নৃত্য কৰিব আৰু আমাৰ মুম্বাইসকলেতো গুমৰাং নৃত্য কৰিব আৰু আমাৰ ডেকা গাভৰুসকলে সন্মিলিত হৈ আজিৰ অনুষ্ঠানটো আয়োজন কৰিছে। হয়, নিশ্চয়। ইতিমধ্যে আলি আই লৃগাঙৰ পৰম্পৰা আৰম্ভ হৈছে আৰু প্ৰথম কাৰ্যসূচী আৰম্ভ হৈছে। মই দেখুৱাইছোঁ তেওঁলোকে পৰম্পৰাগত সাজ পৰিধান কৰি এইদৰে এতিয়া আলি আই লৃগাং ইয়াত পালন কৰা হৈছে। হয়, টমাছ, ধন্যবাদ। আৰু সেয়া আছিল ডিব্ৰুগড়ৰ পৰিৱেশ। একেই পৰিৱেশ যোৰহাটতো মিচিং বসতি প্ৰধান অঞ্চলসমূহত পুৱাৰে পৰা উখল মাখল পৰিৱেশ। আমি পুনৰ দেখুৱাম যোৰহাটৰ পৰিৱেশ। সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক গৌতম বৰাৰ সৈতে। গৌতম।
ফাগুন মাহৰ প্ৰথমটো বুধবাৰে যি আলি আই লৃগাং উৎসৱ পালন কৰে মিচিং সম্প্ৰদায়ৰ লোকসকলে আজি যোৰহাটতো তাৰ পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে মিচিং যুৱক যুৱতীসকলৰ মাজত। কেৱল যুৱক যুৱতীয়ে নহয়, সকলো বয়সৰ স্তৰৰ লোক ইয়ালৈ আহিছে আৰু তেওঁলোকে যি কৃষিজীৱী যিটো উৎসৱ আলি আই লৃগাং, কিয়নো আজিৰ এই দিনটোতে তেওঁলোকে কৃষি কৰ্মৰ শুভাৰম্ভণি কৰে আৰু তেওঁলোকে ইষ্ট দেৱতাক প্ৰাৰ্থনা কৰে যাতে তেওঁলোকৰ যি কৃষি কৰ্ম সেই কৃষি কৰ্মত যাতে কোনো ধৰণৰ হানি বিঘিনি নঘটে আৰু ঐনিতমৰ সুৰত সমগ্ৰ পৰিৱেশটোৱে মুখৰিত হৈ পৰে আৰু তেওঁলোকৰ যি পূৰ্বপুৰুষৰ প্ৰতি তেওঁলোকে আজি পিণ্ডদান কৰে আৰু পিণ্ডদান কৰি তেওঁলোকৰ যি যথাবিহিত পূজা অৰ্চনা কৰি কৃষি কৰ্ম যাতে সুকলমে পাৰ হৈ যায় তাৰ কামনা কৰে আৰু আমি দেখুৱাইছোঁ। আৰু তাৰ পাছতে আনন্দ উল্লাস তেওঁলোকে আনন্দ উল্লাসত তেওঁলোকে উঠি ভাকি যায় আমি দেখুৱাইছোঁ। আৰু এই পৰম্পৰা তেওঁলোকে শিপা ধৰি ৰাখিছে মিচিং সম্প্ৰদায়ৰ লোকসকলে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যোৰহাটৰ বিষ্ণুজ্যোতি নগৰত যিসকল মিচিং সম্প্ৰদায়ৰ লোক তেওঁলোকে যি আলি আই লৃগাং আজি উৎসৱ পালন কৰিছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। Adi ai ligang long seng ano ya na gumrang mak song song gela gapagare gela ai apun sola je গৌতম ধন্যবাদ জনাইছো আপোনাক। আৰু এই মুহূৰ্তত আমি গুৱাহাটী মহানগৰীৰ পৰিৱেশ দেখুৱাম। গুৱাহাটী মহানগৰীৰ জাপৰিগোক সমান্তৰালকৈ সোণাইগুলিতো বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আলি আই লৃগাঙৰ কাৰ্যসূচী। আমাৰ সাংবাদিক দীক্ষিতা আছে এই মুহূৰ্তত সোণাইগুলিত। দীক্ষিতা, হয় জয়ন্ত, বৰ্তমান আমি আপোনালোকক দেখুৱাইছো সোণাইগুলিৰ পৰিৱেশ আৰু পুৱাৰ ভাগৰ পৰা এক উৎসৱ মুখৰ পৰিৱেশ দেখা পোৱা গৈছে। সোণাইগুলি নৃত্য গীতেৰে যেন মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল। ইতিমধ্যে পৰম্পৰাগতভাৱে সকলো নীতি নীতি পালন কৰা গ'ল আৰু তাৰ পাছতে এতিয়া এনেধৰণে নৃত্য গীতেৰে মুখৰিত হৈ পৰিছে সোণাইগুলিৰ পৰিৱেশ। যিহেতু ফাগুনৰ প্ৰথমটো বুধবাৰ আৰু ফাগুনৰ প্ৰথমটো বুধবাৰে অতি উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰা হয় আজিৰ এই বিশেষ দিনটো। আৰু কি ক'ব দাদা, কেনেকুৱা পৰিৱেশ? বিৰাটেই ভাল লাগিছে, যিহেতু মিচিং জনগোষ্ঠীৰ এটা উল্লেখযোগ্য উৎসৱ, গতিকে ভাল লাগিছে। আৰু যিহেতু সোণাইগুলিবাসীয়ে খুব উৎসৱ উলহ মালহেৰে পালন কৰে। হয়, প্ৰতিটো বছৰে কৰে, এই বছৰো একে পৰিৱেশ। নিশ্চয় আমি এই পৰিৱেশ দেখুৱাব বিচাৰিম আপোনালোকক। এনেধৰণে আচলতে ঢোলৰ তালে তালে যেন সকলোৱে কঁকাল ভাঙি এপাক নাচিছে। পৰম্পৰা ৰক্ষা কৰি আজি এই বিশেষ দিন উলহ মালহেৰে পালন কৰিছে আৰু দিনজোৰা কাৰ্যসূচী এনেধৰণে পালন কৰা হ'ব। নৃত্য গীতৰে যেন মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল। আৰু হয় জয়ন্ত, আমি আপোনালোকক এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ সোণাইগুলি পৰিৱেশ। দীক্ষিতা, ধন্যবাদ জনাইছো আপোনাক এই মুহূৰ্তত।